হয় 1 ছেপ্টেম্বৰ তাৰিখ অহাৰ লগে লগে আৰম্ভ হয় পোষণ মাহ আৰু ছেপ্টেম্বৰ মাহটো পোষণ মাহ হিচাপে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে পালন কৰি আহিছে আৰু মই তেনেকুৱা পৰিৱেশ দেখুৱাৰ কাৰণে এই মুহূৰ্তত উপস্থিত আছোঁ শিৱসাগৰ সংহত শিশু উন্নয়ন প্ৰকল্প যি পাথৰিঘাটত থকা কাৰ্যালয় এই কাৰ্যালয়ৰ চৌহদত উপস্থিত আছোঁ আৰু এই কাৰ্যালয়ত বিশেষকৈ আজি পোষণ মাহ উপলক্ষে তেওঁলোকে ৰন্ধন প্ৰতিযোগিতাৰ আয়োজন কৰিছে আৰু বিভিন্ন ধৰণৰ উপকৰণ তেওঁলোকে ব্যঞ্জন তেওঁলোকে প্ৰস্তুত কৰি আনিছে যিসকল অংগনবাদী কৰ্মী বিশেষকৈ শিশুৰ সাৰ্বজনীন উন্নয়নৰ কাৰণে যিসকল মহিলা জড়িত হৈ থাকে তেখেতসকলে উন্নয়নৰ কাৰণে শিশুৰ সুস্বাস্থ্যৰ কাৰণে তেওঁলোকে শিশু আৰু গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ কাৰণে কি ধৰণৰ খাদ্য প্ৰস্তুত কৰিব লাগে সকলো ধৰণৰ ব্যঞ্জন তেওঁলোকে খুব সুস্বাদুৰে প্ৰস্তুত কৰি আনিছে বিভিন্ন গৰাকী মহিলা বিশেষকৈ শিৱসাগৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ যিসকল অংগনবাদী কৰ্মী আছে বা যিসমূহ কেন্দ্ৰ আছে প্ৰতিটো কেন্দ্ৰৰ প্ৰতিগৰাকী মহিলাই প্ৰতিগৰাকী অংগনবাদী কেন্দ্ৰৰ কৰ্মীসকলে ছেক্টৰ ৱাইজত তেওঁলোকে আজি ৰন্ধন প্ৰতিযোগিতাত ভাগ লৈছে আৰু এয়া মই পৰিৱেশ দেখুৱাইছে সহযোগী লোকেশ্বৰ নাথে সমাজ কল্যাণ বিভাগৰ শিৱসাগৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ চৌহদৰ দৃশ্য মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম এইসকল মহিলা যিয়ে প্ৰতিযোগিতাত ভাগ লৈছে বাইদেউ কি ক'ব আজিৰ প্ৰতিযোগিতাত ভাগ লৈ কি অনুভৱ আপোনালোকৰ নমস্কাৰ মোৰ নাম শ্ৰী ৰুমি শৰ্মা 242 নম্বৰ কপিলাপাৰা অংগনবাদী কেন্দ্ৰ গাঁও মেটাপাৰা জিপি লকৰাই মই আজি বাইদেউ কোৱা মতে প্ৰসূতি মাতৃৰ কাৰণে মই খিচিৰি বনাই আনিছোঁ প্ৰসূতি মাতৃসকলে ভালদৰে খাদ্য খাব লাগে আৰু প্ৰথমতে মই কৈছোঁ যে প্ৰসূতি মাতৃগৰাকীয়ে অকল 6 মাহলৈ অকল মাকৰ গাখীৰ খুৱাব লাগে মাকৰ গাখীৰতে সম্পূৰ্ণ ভিটামিন প্ৰটিন সব থাকে হয় বিশেষকৈ ঘৰুৱা যিসমূহ খাদ্য আছে তেওঁলোকে ঘৰুৱা খাদ্য খাই পুষ্টি গ্ৰহণ কৰিব মানে পুষ্টি ল'বৰ কাৰণে বিশেষকৈ অংগনবাদী কৰ্মীসকলে ঘৰে ঘৰে গৈ শিশুসকলক গৰ্ভৱতী মহিলাসকলক এই কথা বুজাই গৈ আছে আৰু প্ৰতিযোগিতাত ভাগ লৈছে এগৰাকী বিষয়া আছে কি ক'ব বাইদেউ পোষণ মাহ উপলক্ষে আপোনালোকৰ এই আয়োজন হয় আমি 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ প্ৰত্যেকবাৰে আমি পোষণ মাহ আমি আয়োজন কৰি আহিছোঁ আজিও আমি শিৱসাগৰ সংহত শিশু উন্নয়ন প্ৰকল্পত আমাৰ এটা ৰেচিপি কম্পিটিশ্যন চলি আছে ইয়াত আমাৰ সকলো ধৰণৰ শিশু গৰ্ভৱতী আৰু প্ৰসূতি মাতৃ যি খাদ্য খাব লাগে সেই বিষয়ে তেওঁলোকে ইয়াত ৰেচিপি প্ৰদৰ্শন কৰিছে বিশেষকৈ 6 মাহ হোৱাৰ লগে লগে আমি কমপ্লিমেণ্টাৰী ফিডিং দিওঁ শিশুক আৰু সেই কমপ্লিমেণ্টাৰী ফিডিঙত আমাৰ যি 5টা কাৰ্বহাইড্ৰেট প্ৰটিন ভিটামিন মিনাৰেল চৰ্বি এইখিনি যে থাকিব লাগে তেতিয়াহে যে সম্পূৰ্ণ কমপ্লিমেণ্টাৰী ফিডিংটো ফুলফিল হয় সেই বিষয়ে আমি ৰাইজক অৱগত কৰাৰ উদ্দেশ্যে আমাৰ ইয়াত যিখিনি ৰেচিপি বনোৱা হৈছে তাত সকলোবিলাক ইয়াত সমন্বয় ঘটোৱা হৈছে কিমান কেন্দ্ৰই ভাগ লৈছে ইয়াত কেন্দ্ৰ বুলি নহয় আমাৰ ইয়াত 16টা ছেক্টৰ আছে গোটেইখিনি ছেক্টৰৰে ছোৱালী ইয়াত আহিছে আহি আমাৰ ইয়াত কম্পিটিশ্যনটোত ভাগ লৈছে আমি আশা কৰিম যে ইয়াৰ পৰা যাতে আমাৰ কমপ্লিমেণ্টাৰী ফিডিংটো ফুলফিল হয় আৰু আমাৰ গৰ্ভৱতী প্ৰসূতিসকলে ইয়াৰ পৰা যাতে সজাগ হয় আৰু শিশু এটা জন্ম হোৱাৰ লগে লগে আধা ঘণ্টাৰ ভিতৰত যে মাকৰ গাখীৰ খাব লাগে তাৰপিছত 6 মাহ হোৱাৰ পিছতে যে আমি কমপ্লিমেণ্টাৰী ফিডিং দিব লাগে সেই বিষয়ে আমি অৱগত কৰাৰ কাৰণে এই উদ্দেশ্যে ইয়াত আমি এখন সজাগতা সভা পাতিছোঁ আৰু শিশুৱে এই খাদ্যৰ লগতে 2 বছৰলৈকে যে শিশুৱে মাকৰ গাখীৰ খোৱাটো নিশ্চিত কৰিব লাগে আমাৰ সেইটো আমি ইয়াত প্ৰযোজ্য হ'বৰ কাৰণে আমি এই হেৰিখন পাতিছোঁ কম্পিটিশ্যন পাতিছোঁ নিশ্চয়কৈ তেখেতসকলৰ মুখেৰে আপোনালোকে শুনিলে এই ধৰণে যিসমূহ ঘৰতে বা বাৰীতে হোৱা যি খাদ্য আছে তেওঁলোকে পুষ্টি ঘৰতে পোৱা যায় আৰু সেই পুষ্টিৰ কাৰণে তেওঁলোকে যি খাদ্য খাব পাৰে এগৰাকী গৰ্ভৱতী মহিলাই প্ৰসূতি মাতৃয়ে বা শিশুসকলে যি খাদ্য খোৱাৰ প্ৰয়োজনীয়তা আছে সেই সকলোবিলাক তেওঁলোকে খুব সুন্দৰভাৱে ব্যঞ্জন আগবঢ়াইছে মই পুনৰবাৰ দেখুৱাইছোঁ বিভিন্ন ধৰণৰ খাদ্য ব্যঞ্জনেৰে তেওঁলোকে সাজু হৈছে আৰু এইসকল মহিলাই এইসকল অংগনবাদী কৰ্মীয়ে বিশেষকৈ শিশু আৰু গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ সুস্বাস্থ্যৰ কাৰণে যত্ন লৈ আহিছে গতিকে এইধৰণে দেখা গৈছে শিৱসাগৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত আজি পুষ্টি খাদ্যৰ প্ৰতিযোগিতা ৰন্ধন প্ৰতিযোগিতাৰ এক সামগ্ৰিক দৃশ্য